কথাৰ ফুলজাৰি মৰা অসমীয়া গিৰিকিটা বাৰু ক'ত গ'ল আপোনালোকে গম পায়নে সৌ সিদিনাখন দেখোন দুলীয়াজানত গৈ পেলাই একদম চকুত ছানগ্লাছ আৰু একে কি ডিঙিৰ শিৰ ফুলাই ফুলাই মানে চিঞৰ বাখৰ কৰিছিলে তনু চাহিক গ্ৰেপ্তাৰ হ'বই লাগিব তেল ডিপু বন্ধ অনিৰ্দিষ্ট কাললৈকে হ'বই লাগিব বাপৰে এয়া আমাৰ অসমীয়া ৰাজত্ব চলিবই ক'ত গ'ল তহঁতৰ এতিয়া ফুবদাং খুদাচাং সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো মই নিদিয়াকৈ থাকিব পাৰিলো হয় কিন্তু কিয় দিলো জানেনে মই সিদিনাখন আপোনালোকৰ ওচৰত এটা ভিডিঅ' দিছিলো আৰু ভিডিঅ'টোত মই কৈছিলো যে তনু চাহিও গ্ৰেপ্তাৰ নহয় আৰু তেল ডিপু বন্ধ নহয় কেদিনলৈ তেল ডিপু বন্ধ থাকিব গতিটো হ'ব গতিটো মই এনেকৈ দেখাইছিলো আপোনালোকৰ নিশ্চয় মনত আছে আৰু সেইটো কাৰণে মই যেতিয়া নিউজটো পালো আৰু তেতিয়া ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ মানে সৰুকৈ হ'লেও আগবঢ়ালো এতিয়া কওঁ শুনক সেইদিনাখন খুব চিঞৰ বাখৰ কৰিলে নহয় জানো একেবাৰে তেহেঁততকৈ আৰু কোনো অসমীয়াগিৰি নাই সিহঁতেহে মানে জাতিটো ৰক্ষা কৰিব কি হ'ল ফুবদাং খুদাচাং মই কোৱা নিচিনা কথাই একেই হ'ল কথাটো দুদিন নহওঁতে তনু চাহিও মানে গ্ৰেপ্তাৰ নহ'ল উলিয়াই দিলে আৰু ইফালে কি হ'ল তেল ডিপুটো খোলা দিলে খুব সুন্দৰ কথা বহুত ভাল কথা কিয় মই ভাল কথা বুলি কৈছো জানেনে কাৰণ সেই তেল ডিপুটোতে অসমীয়া বহু ল'ৰাই কাম কৰি খাই আছে আৰু সেই তেল ডিপুটো যদি বন্ধ হৈ থাকে তেন্তে হ'লে সেই পৰিয়ালবিলাক চলিব কেনেকৈ গতিকে সেইটো এটা বহুত ভাল কথা আৰু আমাৰ কথা আছে নহয় অসমীয়াৰ কথাই সাৰ আমাৰ অসমীয়া মানুহৰ অইন একো নাই মুঠতে কথা আৰু ফুবদাং খুদাচাং আকৌ কৈছো দেই লাগে মোৰ পুকৰত একোৱেই নাথাকক কিন্তু মোৰ মুখখন চপ 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 কৰি থাকিব হয় না নহয় সেই তেনেকুৱাই কথা আৰু তেওঁলোকে কৰি দেখুৱালে শুনক তেল ডিপু এটা তেওঁলোকে 1 টকা 2 টকাত বনোৱা নাই তেওঁলোকে সকলো নথিপত্ৰ লৈ পেলাইহে তেওঁলোকে বনাইছে আৰু দুইটা ফৈদৰ মাজত হয়তো তেওঁলোকৰ খা সম্পত্তিক লৈ কিবা কাজিয়া লাগিব পাৰে নিশ্চয় ইয়াত ইটো ফৈদে এই পাৰ্টিটোক মাতি নিছিলে সেইকাৰণে দাদাগিৰি দেখাবলৈ গৈছিলে আৰু সেইটো পাৰ্টি আপোনালোকে চাবচোন কিছুমান মই নিউজ দেখিছো কিবা হিন্দীতে একদম কিন্তু কৈ আছে এনেকুৱা তেনেকুৱা তেওঁলোকে সেইবিলাক সাফাই দি আছে সেইটো হ'ল এই আমাৰ এই যোনখিনিয়ে মানে দালালগিৰি কৰিবলৈ গৈছিলে সেইখিনি জপিয়াই পৰিবলৈ যোৱাখিনি পাৰ্টি আৰু তেওঁলোকক সেই বাপেকজনো হওক বা সেই মহিলা এগৰাকীয়ে হিন্দীত যে কথা কৈ আছে সেয়া তেওঁলোকক মেনেজ কৰা মই কৈ দিছো কথাটো দেই আপোনালোকে নিজে বিচাৰ কৰিব হয় না নহয় আৰু কিন্তু তনু চাহিয়ে যে যিখিনি কথা কৈছিলে তাই ঠিক কৈছে আৰু কৈছে তাই কিন্তু গোটেই অসমীয়াখিনিক কোৱা নাই তাত গৈ যিখিনিয়ে দাদাগিৰি কৰিছে সেই কথাখিনি কৈছে কিয় তাই তাতো চাগে আছে ৰহস্য ইটো পৈদৰ হৈ পেলাই চাগে তেওঁলোকে উকালতি কৰিবলৈ গৈছিলে সেইটো কাৰণে তনু চাহিয়ে সেই কথাটো কৈছে আৰু তনু চাহিক পুলিচে যেতিয়া হেৰি কৰিছিলে তাত একো নাপালে তনু চাহি গাত দুখেই নাই গতিকে এইটো এখন নাটক হ'লনে নাই নিজৰ পকেট গৰম কৰিবলৈ গৈ নিজে অপমানিত হ'লনে নাই বহিৰাগতৰ ওচৰত মই বহিৰাগতক সাপোৰ্ট কৰা নাই কথাটো কৈছো যিটো শুদ্ধ মই সেইটোৱে ক'ব লাগিব আমাৰ অসমীয়াই হওক বা বিহাৰীয়ে হওক বঙালীয়ে হওক মুছলিমে হওক তাত কোনো কথা নাই যিটো শুদ্ধই গতিকে বহুত ভাল লাগিছে আৰু এতিয়া মই কওঁ দেই তেওঁলোকে কৈছিলে এখন বিজেপি চৰকাৰে এনেকুৱা কৈছে বিজেপি চৰকাৰে তেনেকুৱা কৈছে বিজেপি চৰকাৰৰ কাৰণে এনেকুৱা মানে পুলিচ প্ৰশাসন যদি বিজেপি চৰকাৰৰ কাৰণে কৈছে তোমালোকে ক'ব পাৰিবানে যে বিজেপি চৰকাৰক আমি অহা 26ত ভোট নিদিওঁ সেই বিজেপি চৰকাৰৰ পৰাই তোমালোকে টকা লৈ পেলাই দালালগিৰি কৰি পেলাই অখিল গগৈ ঘৰুৱাবলৈ চেষ্টা কৰি আছে আৰু এজনে লকাপত যে আছে সেইজনে আকৌ 26ৰ ভাবি পাৰ্টি গতিকে আমাৰ কেইটামান ধেমাধৰে ভাবিছে তেওঁ ভাবি পাৰ্টিও আমি উঠালে আৰু খাম এই ফ্ৰী সেই তনু চাহিয়ে যে কৈছে ফ্ৰীকে কি খানাৱালা এয়া যে কৈছে একে সঁচাকৈ কৈছে মিছা কথা নহয় একদম 100% ৰাইট কথা কৈছে আৰু সেইখিনিয়ে আছিল কথাটো আৰু তেওঁলোকে ক'ব পাৰিব যে আমি বিজেপি চৰকাৰক ভোট নিদিওঁ আৰু আমি সেই তেল ডিপুটোত কেতিয়াও তেল নভৰাওঁ আমাৰ অসমীয়াখিনিয়ে আমি তেল নভৰাওঁ ক'ব পাৰিব জানো নিশ্চয় নোৱাৰে গতিকে মই মিছাকৈ কৈছো নে সঁচাকৈ কৈছো কথাখিনি আপোনালোকৰ ওচৰলৈ প্ৰমাণসহ লৈ আহিলো চাওক হয় নে নহয় পুৱাৰ পৰা তেল ডিপুটো খুলি দিলে আৰু বহুত ভাল কথা আৰু তনু চাহিকো মই বহুত ধন্যবাদ দিছো হ'ব পাৰে তাই মানে অজাতি হেৰি এটা মানে বঙালী মানুহ বা কিবা মানুহ বিহাৰী মানুহ এইবিলাক হ'ব পাৰে কিন্তু বহুত ধন্যবাদ দিছো তাইৰ সাহস আছে এনেকুৱা সাহসী মহিলা যোনেই নহওক মই সদায় সন্মান কৰোঁ আৰু যাক অসন্মান কৰোঁ তাক মই কমেণ্টতে অসন্মানেই কৰি দিওঁ দেই গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকলৈ আগবঢ়ালোঁ সেই দুলীয়াজনৰ তেল ডিপুটোৰ অকণমান হেৰি চাওক মানে
উপস্থিত আছোঁ দুলীয়াজানৰ বহু বিতৰ্কিত BNC পেট্ৰল ডিপুত আৰু এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে আজি পুৱা 7:30 বজাৰ লগে লগে এই তেল ডিপুটো আচলতে খুলি দিয়া হৈছে। IOC কৰ্তৃপক্ষৰ তৰফৰ পৰা এই তেল ডিপুটো আচলতে খুলিবলৈ তেখেতলোকক জাননী জাৰি কৰিছে আৰু এটা কথা ক'ব লাগিব যে যোৱা 17 মে' তাৰিখে আচলতে এই পেট্ৰল ডিপুটোতে আচলতে দুই পক্ষৰ মাজত আচলতে মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছতেই সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম সাঙুৰ খাই পৰিছিলে আৰু তাৰ পিছত এই কৰ্তৃপক্ষৰ যি এজাহাৰৰ ভিত্তিত আচলতে দুলীয়াজান আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰি বৰ্তমান তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে আৰু এতিয়াও শংকৰজ্যোতি বৰুৱা আচলতে ডিব্ৰুগড় কাৰাগাৰতে আছে। আৰু এটা কথা ক'ব লাগিব যে আজি পুৱা 7:30 বজাৰ লগে লগে আচলতে এই পেট্ৰল ডিপুটো খুলি দিয়া হৈছে। বিভিন্ন প্ৰতিবাদ হ'ল এই এসপ্তাহত আৰু বিভিন্ন প্ৰতিবাদ হ'ল দুলীয়াজান বন্ধৰ দৰে কাৰ্যসূচী আচলতে ইয়াৰ ৰূপায়ণ কৰিলে বিভিন্ন দল সংগঠনে। এই যোৱা মঙলবাৰৰ দিনটোৰ যদি কথা কওঁ, মঙলবাৰে আচলতে বিভিন্ন দল সংগঠনে এই তেল ডিপুটোত আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু যিগৰাকী বিতৰ্কিত যুৱতী আচলতে তনু চাহীয়ে আচলতে এজাহাৰৰ ভিত্তিতে আচলতে শংকৰজ্যোতি বৰুৱা আটক হোৱা বা গ্ৰেপ্তাৰ হোৱাৰ যি কথা আচলতে চৰ্চালৈ আহিছিলে আৰু তাৰ পিছতে আচলতে বিভিন্ন সমগ্ৰ অসমত আচলতে তোলপাৰ লাগিছিলে আৰু তাৰ পিছতে প্ৰতিবাদ ইয়াত দেখিবলৈ পোৱা গৈছিলে। এই বৰ্তমান আমাৰ সৈতে আছে এই তেল ডিপুটোৰ তত্ত্বাৱধায়ক, মই তেখেতৰ ওচৰলৈ আহিছোঁ যে দল সংগঠনে প্ৰতিবাদ কৰিলে তাৰ পিছত আচলতে আৰক্ষীয়ে আচলতে ন্যায়িক পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে আৰু যোৱা মঙলবাৰৰ পৰা 5টা দিন এই পেট্ৰল ডিপুটো বন্ধ ৰখা হৈছিলে। আজি আপোনালোকে কেনেকৈ খুলিবলৈ সক্ষম হৈছে? এতিয়া আমাৰ IOCৰ ফালৰ পৰা বিভাগীয় ফালৰ পৰা আমাৰ নিৰ্দেশনা জাৰি কৰিছে। আমাক যোৱাকালি পাম্পটো খুলিবলৈ আমাৰ নিৰ্দেশনা জাৰি কৰিছিলে, কিন্তু আমাৰ ধৰক ষ্টাফসকল নাছিলে, অলপ কাৰিকৰী অসুবিধাও আছিলে, যিহেতু বহুত দিন পাম্পটো বন্ধ হৈ আছিলে, কিন্তু আজিৰ পৰা আমি পাম্পটো আৰম্ভ কৰিছোঁ। ন্যায়িক পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে, আপোনালোকে ইতিমধ্যে জানিছেই। সেই তদন্ত প্ৰক্ৰিয়া আচলতে কি গতিত আছে? সেই তদন্ত প্ৰক্ৰিয়া যিহেতু DC মহোদয়া জড়িত আছে, আমাৰ আৰক্ষী তেওঁলোকৰ লগত জড়িত হৈ আছে, সেইবিলাক যি তদন্ত হৈছে সেই পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক'ব পাৰিব। IOC কৰ্তৃপক্ষই আপোনালোকক কিবা জাননী জাৰি কৰিছে? আমাৰ জাননী জাৰি কৰিছে যে অতি সোনকালে পেট্ৰল পাম্পটো খুলিব লাগে। পেট্ৰল পাম্পটো বন্ধৰ কোনো বৈধ নাই, মানে বন্ধ কৰিব নোৱাৰে পেট্ৰল পাম্প তেনেকৈ এখন জাননী আমাক দিছে। মই আপোনাক দেখাইছোঁ এখন। হয়, আমাক যদি কেমেৰাক আপোনালোকে কিছু দেখাই দিয়ে, এখন জাননী জাৰি কৰিছে আচলতে IOC কৰ্তৃপক্ষই আচলতে তেখেতলোকক খুলিবলৈ নিৰ্দেশ দিছে আৰু তদন্ত প্ৰক্ৰিয়াও সমান্তৰালভাৱে চলি যাব বুলি তেখেতলোকে উল্লেখ কৰিছে। এটা কথা ক'ব লাগিব, যিগৰাকী বিতৰ্কিত আচলতে যুৱতী তনু চাহী কিন্তু বৰ্তমানেও মুকলি আকাশৰ তলত। আৰক্ষীয়ে তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। দল সংগঠনে কেৱল দুলীয়াজান থানাতে আচলতে 12খনকৈ আচলতে এজাহাৰ দাখিল কৰিলে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিভিন্ন দল সংগঠনে এজাহাৰ দাখিল কৰিলে। তাৰ পিছতে কিন্তু আৰক্ষীয়ে তেখেতক মুকলি কৰি দিলে, জেৰা কৰিয়ে মুকলি কৰি দিলে বুলি ক'ব লাগিব। আৰু এই ঘটনাৰ সৈতে যিসকল লোক জড়িত, কেৱল শংকৰজ্যোতি বৰুৱাকে আচলতে টাৰ্গেট কৰা নিচিনা আচলতে দেখিবলৈ পোৱা গ'ল, কিন্তু বৰ্তমানেও কিন্তু মুকলি আকাশৰ তলত এই পেট্ৰল ডিপুটোৰ সৈতে মাৰপিটৰ ঘটনাত জড়িত যিসকল যুৱক বা যিসকল লোক আছিলে, সেই লোকসকল কিন্তু এতিয়াও মুকলি আকাশৰ তলত। দুলীয়াজান আৰক্ষীয়ে কিন্তু বৰ্তমানেও কিন্তু তেখেতলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে আৰু আজি পুৱা 7:30 বজাৰ লগে লগে আচলতে এই পেট্ৰল ডিপুটো আচলতে খোল খাইছে আৰু আৰক্ষী মোতায়েন কৰিছে, যিকোনো ধৰণৰ যাতে পৰিস্থিতি যাতে নহয়। আমি কিছু আৰক্ষীক মই দেখাবলৈ কিছু অনুৰোধ জনাইছোঁ। আচলতে এনেধৰণে আৰক্ষী মোতায়েন কৰা হৈছে আৰু দুলীয়াজানৰ যি বিগত এসপ্তাহৰ যি পৰিৱেশ, এক উত্তপ্ত পৰিস্থিতি হৈ আছিলে, বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিলে, কিন্তু তাৰ পাছত আজিৰ দিনটোৰ যদি কথা কোৱা হয়, আজিৰ দিনটোত আচলতে শান্তিপূৰ্ণ এক পৰিৱেশ ঘূৰি আহিছে দুলীয়াজানলৈ আৰু এতিয়া পুৱা 7:30 বজাৰ লগে লগে আচলতে নিশ্চয় দেখিলে। আৰু আপোনালোকৰ মনটো বাৰু ভাল লাগিছেনে নাই কওক? দালালখিনিয়ে বাৰু বেয়া পাব মই এইটো ভিডিঅ' বনোৱাৰ কাৰণে, আৰু যিখিনি মোৰ দালাল নহয়, প্ৰকৃত অসমীয়া মানুহ যি নেকি নিজৰ দেশৰ কাৰণে চিন্তা কৰে, তেওঁলোকে কিন্তু মই কোৱা কথাখিনি কেতিয়াও বেয়া পাব নোৱাৰে। এইখিনি আছিলে মোৰ ভিডিঅ'টো, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।